ডিয়াৰ ষ্টুডেণ্ট সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে যিসকলে অহা 15 ফেব্ৰুৱাৰীৰ পৰা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বহিব তেওঁলোকৰ বাবে ছ'চিয়েল ছায়েন্সৰ 45টা অতিকে ইম্পৰ্টেণ্ট MCQ বাছি উলিয়াইছোঁ, যিবিলাক প্ৰতিটো MCQ পাঠৰ ভিতৰৰ পৰা মই ইয়াত উত্থাপন কৰিছোঁ। ইতিমধ্যে মই ইংলিছৰো 45টা ইউনিক MCQ তোমালোকলৈ আগবঢ়াইছিলোঁ। যদি চোৱা নাই ভিডিঅ'সমূহ তোমালোকে চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু বাকী ছাবজেক্টসমূহৰো এনেদৰে পৰীক্ষাৰ আগে আগে পৰ্যায়ক্ৰমে দিবলৈ আৰম্ভ কৰিম। তো আহা তেতিয়াহ'লে আমি MCQখিনি ডিছকাছ কৰোঁ। তোমালোকে দেখা পাইছা কুৱেশ্যনটো এনেধৰণে থাকিব, চ'জ দ্য কাৰেক্ট এনচাৰ অফ দ্য ফলোয়িং কুৱেশ্যন। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি লোৱা। ইয়াত প্ৰতিটো প্ৰশ্নৰে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে, তাৰ ভিতৰত আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো 1 নম্বৰ কুৱেশ্যনটো দিছে, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি, দাদাভাই নৰজী। তেখেতৰ নেতৃত্বতে 1906 চনত কলিকতাত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰৰ পৰা স্বৰাজ বিচাৰিবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। নেক্সট 2 নম্বৰটো দিছে, বংগ লক্ষী কটন মিল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তাগৰাকী কোন আছিল? তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, নীলৰতন চৰকাৰ। তেখেতে বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাবৰণ গঢ়ি তোলাৰ অৰ্থে 1906 চনৰ 1 আগষ্টত এই প্ৰতিষ্ঠানটো মুকলি কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে, 1919 চনত কি আইনৰ জৰিয়তে ব্ৰিটিছৰ বৰ্ধিত দমনমূলক নীতি গ্ৰহণ কৰিছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ৰাওলাট এক্ট, অৰ্থাৎ ৰাওলাট আইন। আৰু এই আইনখনে যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 4টো হৈছে, ভাৰতত খিলাফাত আন্দোলনৰ সূচনা কাৰ কাৰ নেতৃত্বত হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত। উক্ত দুয়োগৰাকী ব্যক্তিৰ নেতৃত্বত এখন খিলাফাত সমিতি গঠন কৰিছিল আৰু এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। নেক্সট কুৱেশ্যন নম্বৰ 5, আজাদ হিন্দ ফৌজ নাইবা ভাৰতীয় জাতীয় সেনা বাহিনী কেতিয়া পুনৰ গঠন হৈছিল? তো ইয়াত আমাক যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 1943 চন। বিপ্লৱী সুভাষ চন্দ্ৰ বসুৱে ব্ৰিটিছৰ বিৰোধিতা কৰি 1943 চনত তেওঁ বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনা বাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, মণিৰাম দেৱানক কেতিয়া ৰাজহুৱাকৈ ফাঁচি দিয়া হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1858 চনৰ 26 ফেব্ৰুৱাৰীত। সেই দিনটোতে কেপ্টেইন হলৰয়ডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱানৰ লগতে পিয়লি বৰুৱাক ৰাজহুৱাকৈ ফাঁচি দিছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, এটা অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন, অসমৰ প্ৰতিটো জাতীয় শিক্ষানুষ্ঠান তিলক সোঁৱৰণী স্কুল কাৰ স্মৃতিত প্ৰতিষ্ঠা কৰা হৈছিল? এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, লোকমান্য বাল গংগাধৰ তিলকৰ স্মৃতিত। তেখেতৰ স্মৃতিতে 1921 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অসমৰ প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান তিলক সোঁৱৰণী স্কুল প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, মহাৰাণী ভিক্টৰিয়াৰ ঘোষণাপত্ৰৰ কেতিয়া ঘোষণা কৰিছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1858 চনত। আৰু লগতে মনত ৰাখিবা তাৰিখটো হৈছে 1 নৱেম্বৰ, অৰ্থাৎ 1958ৰ 1 নৱেম্বৰত মহাৰাণী ভিক্টৰিয়াৰ ঘোষণাপত্ৰ ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত যোগদান কৰা একমাত্ৰ অসমীয়া ব্যক্তি কোন আছিল? তো এই কুৱেশ্যনটোৰ এনচাৰ হিচাপে আমাক যি 4টা বিকল্প উত্তৰ দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, লীলাধৰ বৰুৱা। তেখেতে 1930 চনৰ 12 মাৰ্চত মহাত্মা গান্ধীয়ে যি মুঠ 78গৰাকী সতীৰ্থসহ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈ দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল, সেই যাত্ৰাত যোগদান কৰিছিল। তোমালোকে দেখা পাইছা এয়া হৈছে গান্ধীৰ দাণ্ডী যাত্ৰা। এই পিকচাৰখনৰ এটা বিশেষত্ব আছে, তোমালোকৰ এক্সামত আহি যাব পাৰে যে গান্ধীৰ পিছফালে থকা মহিলাগৰাকী কোন? তেতিয়া ইয়াৰ এনচাৰটো হ'ব সৰোজিনী নাইডু। মনত ৰাখিবা, মই মনত পৰিলে কাৰণে কথাটো ইয়াত উত্থাপন কৰিলোঁ। নেক্সট কুৱেশ্যন নম্বৰ 10, আছাম এছ'চিয়েশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ কেতিয়া পৰিৱৰ্তিত হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1921 চনত। 1921 চনত আছাম এছ'চিয়েশ্যনে নিজৰ স্বতন্ত্ৰ পৰিচয় পৰিত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত চামিল হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, আহোম সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ নেতৃত্বত 1893 চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল আৰু এই সভাৰ প্ৰথম অধিৱেশন 1893 চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন
বি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 12 ৰাম বিজয় নাটকখনৰ ৰচক কোন? আমাক অপশ্যনসমূহ দিছে। অপশ্যন এ মাধৱদেৱ, বি শংকৰদেৱ, চি কৌটিল্য, ডি ভট্টদেৱ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শংকৰদেৱ। কুৱেশ্যন নম্বৰ 13 অসমত কোনজন ৰজাৰ শাসনকালত আজান পীৰ অসমলৈ আহিছিল? ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গদাধৰ সিংহ। আমি পাইছিলোঁ যে স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজান পীৰ নামে খ্যাত শ্বাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত আছিল। গতিকে আজান পীৰৰ আন এটা নাম হৈছে শ্বাহ মিলন। এইটো পৰীক্ষাত আহি যাব পাৰে, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 14 2015 চনত ৰাষ্ট্ৰসংঘই বছৰৰ কোনটো তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে? আমি পাইছিলোঁ যে যোগবিদ্যাৰ কাৰ্যকৰীতাৰ প্ৰতি লক্ষ্য ৰাখি 2015 চনত ৰাষ্ট্ৰসংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 21 জুন। নেক্সট কুৱেশ্যন নম্বৰ 15 কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰ নিৰ্মাণ আৰম্ভ কৰিছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল আৰু ৰাজেশ্বৰ সিংহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰীসকলে এই তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 16 দিছে এবিধ নৱীকৰণযোগ্য সম্পদ হ'ল অপশ্যন এ কয়লা, বি পানী, চি পেট্ৰল, ডি প্ৰাকৃতিক গেছ। আমি জানো যে যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদবোৰে হৈছে নৱীকৰণযোগ্য সম্পদ আৰু পানী হৈছে এবিধ নৱীকৰণযোগ্য সম্পদ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৱাটাৰ বা পানী। নেক্সট কুৱেশ্যন নম্বৰ 17 তলৰ কোনটো কাৰ্য চতুৰ্থক বৃত্তিৰ অন্তৰ্গত? মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰ আৰু তাৰ ভিতৰত ইয়াত আমাক যি অপশ্যন 4টা দি দিছে অপশ্যন চিত যিটো দিছে শিক্ষা গৱেষণা এইটো হৈছে চতুৰ্থক বৃত্তিৰ অন্তৰ্গত। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শিক্ষা গৱেষণা। নেক্সট কুৱেশ্যন নম্বৰ 18 উদ্ভিদ হৈছে ডেছ সম্পদৰ উদাহৰণ? অপশ্যন এ দিছে জীৱীয় সম্পদ বায়'লজিকেল, এইটো সত্য। বি দিছে প্ৰাকৃতিক অৰ্থাৎ নেচাৰেল, উদ্ভিদ এবিধ প্ৰাকৃতিক সম্পদ। চি দিছে নৱীকৰণযোগ্য ৰিনিউৱেবল, এইটো হয় উদ্ভিদ এবিধ ৰিনিউৱেবল ৰিচোৰ্চ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অল অফ ডেম, ইয়াৰ আটাইকেইটা। নেক্সট কুৱেশ্যন নম্বৰ 19 এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়? অপশ্যন এ মেৰু অঞ্চলত, বি অৰণ্য অঞ্চলত, চি ঔদ্যোগিক অঞ্চলত, ডি ঘাঁহনি অঞ্চল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ঔদ্যোগিক অঞ্চলত। অৰ্থাৎ এচিড বৰষুণ সাধাৰণতে ঔদ্যোগিক অঞ্চলত বেছি পৰিমাণে সৃষ্টি হয়। নেক্সট কুৱেশ্যন নম্বৰ 20 কোনজন বিজ্ঞানীয়ে স্থল, জল, বায়ু আৰু জীৱৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছিল? ইয়াত আমাক অপশ্যন হিচাপে যি 4জন মহান বিজ্ঞানীৰ কথা উল্লেখ কৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পিটাৰ হেগেট। নেক্সট কুৱেশ্যন নম্বৰ 21 মেৰিয়ানা খাতৰ গভীৰতা হ'ল দ্য ডেপ্থ অফ দ্য মেৰিয়ানা ট্ৰেঞ্চ ইজ? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 11,022 মিটাৰ। আমি পাইছিলোঁ যে সমুদ্ৰ খাতসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই পৃথিৱীৰ গভীৰতম খাত। অৰ্থাৎ মেৰিয়ানা খাতৰ আন এটা নাম হৈছে চেলেঞ্জাৰ খাত আৰু ই প্ৰশান্ত মহাসাগৰৰ তলিত অৱস্থিত, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 22 মাউণ্ট এভাৰেষ্ট শৃংগটোৰ উচ্চতা হ'ল? আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 8,848 মিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে জনসংখ্যা আৰু মাটিকালি হিচাপে ক্ষুদ্ৰতম দেশখন হ'ল? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ ছিংগাপুৰ, বি ভেটিকান চিটি, চি নেপাল, ডি বাংলাদেশ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভেটিকান চিটি। ভেটিকান চিটি হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম দেশ যাৰ জনসংখ্যা হৈছে মাত্ৰ 800 আৰু মাটিকালি হৈছে 0.44 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 24 ভাৰতৰ মুঠ উৎপাদনৰ 10% মুগা কেৱল অসমত উৎপাদন হয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ more than 97% অৰ্থাৎ 97%তকৈ অধিক। আৰু লগতে মনত ৰাখিবা মুগাৰ পিছতে অসমত ৰবৰ উদ্যোগ অধিক জনপ্ৰিয়। নেক্সট কুৱেশ্যন নম্বৰ 25 2011 চনৰ তথ্য মতে অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে? ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 85.90%। আৰু এই পৰিমাণটো দিনে দিনে কমি আহিছে আৰু নগৰত বাস কৰা মানুহৰ জনসংখ্যাৰ পৰিমাণটো দিনে দিনে বাঢ়ি আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 26 অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ হ'ল? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ ৰবৰ উদ্যোগ, বি চাহ উদ্যোগ, চি কাগজ উদ্যোগ, ডি
খাদ্য প্ৰস্তুতকাৰী উদ্যোগ। এইটো একেবাৰে চিম্পল, তোমালোকে জানা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, চাহ উদ্যোগ। 27ৰ পৰা কেইটামান ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰিছোঁ। তাৰ কুৱেশ্যন নম্বৰ 27ত দিছে সংবিধান সভাৰ স্থায়ী সভাপতিজনৰ নাম কি? ইয়াত আমাক যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অৰ্থাৎ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ স্থায়ী সভাপতি। নেক্সট কুৱেশ্যন নম্বৰ 28, এটা কমন কুৱেশ্যন। ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা হৈছিল ডেছ চনত? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ 1948, বি 1950, চি 1949, ডি 1951। তো ইয়াত আমাক যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1951। ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাখন 1951 চনৰ 1 এপ্ৰিলৰ পৰা 1956 চনৰ 31 মাৰ্চলৈকে সময়সীমা ধাৰ্য কৰা হৈছিলে। এনেধৰণে মুঠ 2017 চনলৈকে দ্বাদশখন পঞ্চবাৰ্ষিক পৰিকল্পনা এতিয়ালৈকে প্ৰস্তুত কৰা হৈছে। এখন ধুনীয়া লিষ্ট আছে তোমালোকৰ কিতাপত পেজ নম্বৰ 41ত। এইখিনি চাই যাবা, ইয়াৰ মাজৰ পৰা যিকোনো কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 29, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? এইটো তোমালোকে পাইছা, 9তো পাইছা এই বিষয়ে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী 24, 1826 AD। নেক্সট কুৱেশ্যন নম্বৰ 30, হাউ মেনি মিনিষ্টাৰ অফ ইংলেণ্ড ৱাৰ ইনক্লুড ইন দ্য কেবিনেট মিছন? অৰ্থাৎ ইংলেণ্ডৰ কিমানজন মন্ত্ৰী কেবিনেট মিছনত অন্তৰ্ভুক্ত আছিল? আমি পাইছিলোঁ যে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠালে। কেবিনেট মিছন আছিল ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। গতিকে ইয়াত আমাক দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 3জন। নেক্সট কুৱেশ্যন নম্বৰ 31, কিমান চনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল? ইয়াত আমাক যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1946 চনৰ 16 ফেব্ৰুৱাৰী 16, 1946। কুৱেশ্যন নম্বৰ 32, কিমান চনত জাতিসংঘ প্ৰতিষ্ঠা হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1919 চনত আৰু তাৰিখটো আছিল 10 জানুৱাৰী। কিন্তু এই কুৱেশ্যনটোৰ ইংলিছ যিটো কুৱেশ্যন এইটোত অলপ খেলি মেলি হৈ আছে। ইয়াত দিছে ইন হুইচ ইয়েৰ ৱাজ ইউনাইটেড নেশ্যন এষ্টাব্লিছ। এইটো আচলতে ৰাষ্ট্ৰসংঘৰ কথাহে কৈছে, কাৰণ জাতিসংঘৰ ইংলিছ প্ৰতিশব্দ হৈছে লীগ অফ নেশ্যনছ আৰু ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল ইয়াত যিটো দিছে ইউনাইটেড নেশ্যনছ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যন নম্বৰ 33, আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আন্তৰ্জাতিক ন্যায়ালয় হৈছে ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ আৰু ই মুঠ 15জন ন্যায়াধীশৰ দ্বাৰা গঠিত হৈছে। আৰু ইয়াৰ মুখ্য কাৰ্যালয়টো নেদাৰলেণ্ডৰ ডি হেগত অৱস্থিত। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ডি হেগ। নেক্সট কুৱেশ্যন নম্বৰ 34, তলৰ কোনটোৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে? আমি জানো যে ৰাষ্ট্ৰসংঘৰ 6টা অংগৰ ভিতৰত কেৱল সাধাৰণ সভাৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, সাধাৰণ সভা, জেনেৰেল মিটিং। নেক্সট কুৱেশ্যন নম্বৰ 35, 1996 চনৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তিখন কিমানখন ৰাষ্ট্ৰৰ দ্বাৰা হৈছিল? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ 157, বি 158, চি 156, ডি 159। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 158, অৰ্থাৎ 158খন। নেক্সট কুৱেশ্যন নম্বৰ 36, ৰাষ্ট্ৰসংঘৰ চনদত থকা অনুচ্ছেদৰ সংখ্যা কিমান? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ 110, বি 112, চি 111, ডি দিছে 113। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 111, অৰ্থাৎ 111টা। নেক্সট কুৱেশ্যন নম্বৰ 37, দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা যিটো চমুকৈ SAARC বুলি কোৱা হয়, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত আমাক অপশ্যনসমূহ দিছে অপশ্যন এ মুম্বাই, বি মস্কোত, চি বেইজিঙত, ডি কাঠমাণ্ডুত। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কাঠমাণ্ডুত, অৰ্থাৎ দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতাৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত। তোমালোকৰ পাঠ্যপুথিৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ পেজ নম্বৰ 17ত অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠানসমূহ এনেধৰণৰ পুথ 11টা অনুষ্ঠানৰ নাম দিছে আৰু লগতে মুখ্য কাৰ্যালয় এখন তালিকা দিছে। এইখন ভালদৰে চাই যাবা, ইয়াৰ পৰা বিভিন্ন কুৱেশ্যন পৰীক্ষাত আহি যাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 38, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হ'ল? অপশ্যন এ বেংক অফ ভেনিছ, বি দিছে ষ্টেট বেংক অফ ইণ্ডিয়া, চি দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক, ডি দিছে বেংক অফ হিন্দুস্তান। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ভাৰতীয় ৰিজাৰ্ভ বেংক। লগতে মনত ৰাখিবা ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। আমাৰ গুৱাহাটীতো আছে এটা শাখা কাৰ্যালয় দীঘলী পুখুৰী পাৰত, তোমালোকে চাব পাৰিবা।
নম্বৰ 39 কোনটো মুদ্ৰাৰ জৰিয়তে বেআইনী কাৰ্যকলাপেৰে সৃষ্টি কৰা হিচাপবিহীন মুদ্ৰা খচুৱা হয়? অপশ্যনসমূহ দিছে অপশ্যন এ কলা মুদ্ৰা, বি দিছে সংকুচিত মুদ্ৰা, চি দিছে আদেশী মুদ্ৰা আৰু ডি দিছে টপত মুদ্ৰা হট কইনছ। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ব্লেক কইনছ অৰ্থাৎ কলা মুদ্ৰা। নেক্সট কুৱেশ্যন নম্বৰ 40 তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য নহয়? আমি মুদ্ৰাৰ মুঠ 8টা বৈশিষ্ট্যৰ বিষয়ে পঢ়িছিলোঁ। তো ইয়াত প্ৰথমতে দিছে যে অপশ্যন এত ই সহজে নষ্ট হোৱাৰ সামগ্ৰী হ'ব পাৰে। এইটো অসত্য, কাৰণ মুদ্ৰাৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে যে মুদ্ৰা সহজতে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। গতিকে আমি আৰু বাকীকেইটা অপশ্যন নাচালেও হ'ব। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ই সহজতে নষ্ট হোৱাৰ সামগ্ৰী হ'ব পাৰে। কুৱেশ্যন নম্বৰ 41 থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক হ'ল? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ বেংক অফ হিন্দুস্তান, বি দিছে গুৱাহাটী বেংক, চি দিছে বেংক অফ ভেনিছ আৰু ডি দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গুৱাহাটী বেংক। গুৱাহাটী বেংক হৈছে থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক আৰু ই প্ৰতিষ্ঠা হৈছিল 1926 চনত, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 42 মুদ্ৰাৰ ক্ৰমবিকাশত পৰ্যায় কেইটা হ'ল? অপশ্যন এ 2টা, বি 3টা, চি 4টা, ডি 5টা। আমি পাইছিলোঁ যে মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় 5টা। সেইকেইটা হৈছে বিনিময় প্ৰথা, জন্তু মান, অমুদ্ৰিত ধাতু মান, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। তো ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 5টা। নেক্সট কুৱেশ্যন নম্বৰ 43 নীতি আয়োগে কেতিয়াৰ পৰা কাৰ্য সূচনা কৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2015 চনৰ 15 ফেব্ৰুৱাৰীৰ পৰা। আৰু লগতে মনত ৰাখিবা 2014 চনত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰিছিল। অৰ্থাৎ নীতি আয়োগ গঠন হৈছিল 2014 চনত। কুৱেশ্যন নম্বৰ 45 দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰৰ ৰাষ্ট্ৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণে হৈছে? অপশ্যন এ উদাৰীকৰণ, বি গোলকীকৰণ, চি অৰ্থনৈতিকৰণ আৰু ডি দিছে ব্যক্তিগতকৰণ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উদাৰীকৰণ, যিটো লাইবাৰলাইজেশ্যন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQ কিমান চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয়? অপশ্যনসমূহ দিছে অপশ্যন এ 1970, বি দিছে 1990, চি 1960, ডি 1980। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1990 চনত। অৰ্থাৎ 1990 চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল ছ'চিয়েল ছায়েন্সৰ 45টা টপ মষ্ট ইম্পৰ্টেণ্ট MCQ, যিকেইটা তোমালোকৰ SLC এক্সাম 2025ত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পাছতে মই কিছুমান শ্বৰ্ট কুৱেশ্যন দিবলৈ তোমালোকক চেষ্টা কৰিম মোৰ চেনেলৰ জৰিয়তে। আৰু যদিহে তোমালোকে ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেতিয়াহ'লে যিমান পাৰা ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা আৰু লগতে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। নতুন এটা ভিডিঅ'ৰ সৈতে তোমালোকক পুনৰ লগ পাম আন এটা ছাবজেক্টৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।